আহোম ৰাজত্বকালত গগৈ বুলি কোনো উপাধি বা বিষয় পাপ নাছিল। আচলতে গগৈ হৈছে আহোমসকলৰ এটা মৰমৰ সম্বন্ধ। আহোম নাৰীসকলে দেওৰেক সম্বন্ধীয় ডেকাজনক মৰমতেই কুকৈ বুলি মাতিছিল। কুকৈ মানে মৰমৰ ডেকা। পিছলৈ সেই মৰমৰ সম্বন্ধটোৱেই গগৈ উপাধিলৈ উন্নীত হয়। স্বৰ্গদেউ শুক্ৰংফা বা ৰুদ্ৰসিংহই টাই আহোম বংশৰ চিন ৰাখিবলৈকে সাতঘৰীয়া আহোমক গোহাঁই আৰু গগৈ নামৰ দুটা ভাগত বিভক্ত কৰিছিল। নিয়ম অনুসৰি তিনি গোহাঁইৰ ফৈদক বাদ দি আন সাতঘৰীয়া আহোমৰ বংশধৰে গগৈ উপাধি লিখিব পাৰিব। আনহাতে বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ বংশধৰে কেৱল গোহাঁই লিখিব পাৰিব। ১৮৯৩ খ্ৰীষ্টাব্দত আহোম সভাই প্ৰস্তাৱ গ্ৰহণ কৰি সকলোৱে গগৈ উপাধি লিখিব পৰাৰ ব্যৱস্থা কৰে। তেতিয়াৰে পৰা বিভিন্ন ফৈদৰ লোকে গগৈ উপাধি ব্যৱহাৰ কৰি আহিছে।